নমস্কাৰ মই আন্তা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে আমি সন্ধিয়া ন্যায় বাবাক লৈ আহিছিলোঁ বাহিৰলৈ আৰু তাৰ পৰা আমি আহি আছোঁ ডিনাৰ কৰিবৰ কাৰণে। ক'ত আহি আছোঁ নিশ্চয় আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। নতুন এটা সোৱাদ বিচাৰি নতুন এখন ৰেষ্টুৰেণ্টলৈকে আহিছোঁ। আপোনালোকে দেখি নিশ্চয় গম পাইছে আমি ক'লৈ আহিছোঁ। হয়, আপোনালোকে ঠিকেই ধৰিছে, আমি আহিছোঁ মালিগাঁৱৰ পাণ্ডুত থকা যোৰা ইলিচলৈকে আৰু এতিয়া সোমাই আহিছোঁ ভিতৰলৈকে। ভিতৰৰ পৰিৱেশটো অকণমান আপোনালোকৰ লগত দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া চাওকচোন তেওঁলোকৰ ভিতৰখন কিমান ধুনীয়াকৈ ডিজাইন কৰি পেলাই অৰ্থাৎ ডেক'ৰেশ্যন কৰি পেলাই ৰাখিছে। লগতে ভিতৰখন সম্পূৰ্ণ বাঁহ আৰু বেতেৰে নিৰ্মিত হয়। আজি আমি ইয়াত লৈ লৈছিলোঁ বেংগলী থালি। ইয়াত বেংগলী থালিৰ লগতে আপোনালোকে ইণ্ডিয়ান চাইনিজ সকলো ধৰণৰ খাদ্যই পাব। যিকোনো অনুষ্ঠান যেনে বিবাহ বাৰ্ষিকী, অন্নপ্ৰসন্ন, জন্মদিন এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰ ইয়াত আপোনালোকে উদযাপন কৰিব পাৰিব। মাথো আগতীয়াকৈ তেওঁলোকক জনাব লাগিব। আৰু এয়াই হৈছে যোৰা ইলিচ, য'ত এখন প্লেটত 2 টুকুৰা ইলিচ মাছ দিয়ে। আমি লৈছিলোঁ মটন কাচা, চিকেন কাৰী, বাচন্তি পোলাও আৰু আছিলে বেংগলী পদ্ধতিৰে বনোৱা এখন থালি। খাবলৈ বহুত বেছি সোৱাদ হৈছিল। আমাৰ নিয়াই যিহেতুকে বাহিৰৰ খানা নাখায়, তাৰ খানাটো ঘৰৰ পৰা লৈ আহিছিলোঁ আৰু তাক খুৱাই বোৱাই উঠি এয়া মই খাবলৈ লৈছোঁ। কিন্তু ইয়াত দিয়া পায়সটো তাক অকণমান খাবলৈ দিলোঁ আৰু চাওকচোন এটা ইলাচি পোৱাৰ কাৰণে সি মুখখন কেনেকুৱা কৰিছে। যদিহে আপুনি বেংগলী সম্প্ৰদায়ৰ হয় আৰু ঘৰৰ পৰা দূৰত থাকে তেনেহ'লে ঘৰুৱা পদ্ধতিৰে বনোৱা বেংগলী এসাঁজ ইয়াত আহি নিশ্চয়কৈ জুতি ল'ব পাৰে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিলৈ আহোঁ, বাই বাই।